ফাঁকি মাৰিলে মানুহে ধৰা নপৰাকৈ ফাঁকি মাৰিব লাগে। তুমি সাগৰদাৰ আগত কি কৈছিলা? তুমি বাংলাদেশত গৈ সত্ৰীয়া নৃত্য আৰু বৰগীতৰ স্কুল খুলিবা। স্কুল খুলিবলৈ তুমি আৰু বেলেগ ঠাই বিচাৰি নাপালা? নহলে কি মংগল গ্ৰহত গৈ খুলিম বুলি ক'লোহেঁতেন নেকি? বাংলাদেশত গুৰুজনাৰ কৃষ্টি সংস্কৃতি প্ৰচাৰ কৰিম বুলি কৈছো। সেইটো কিবা মই ভুল কলো নেকি? আৰু তুমিতো এতিয়ালৈকে একোৱে কৰিব পৰা নাই। একোৱে কৰিবলৈ পৰা নাই? কৰিবলৈ তুমি মোক কি পাৰ্মিশ্যন দিছা নেকি? উমনি দি থকা হাঁহজনী নিচিনাকৈ বহিবলৈ দি নিজে সকলো কৰি ফুৰিছাচোন। তোমাক কিবা এটা কৰিব দিলে উল্টা পুল্টা কিবা এটা কৰিবা বুলি মই জানোৱে যে। সেইকাৰণে এটা ঠাইত বহি উমনি দি থাকা। আমি সকলোৱে মিলি সাগৰদাৰ মন সলাবলৈ চেষ্টা কৰিম। একো যদি মই কৰিবই নোৱাৰো তেতিয়াহ'লে এইখন ঘৰত মই কিয় আছো? কিয় আছো মই? লোহা টিঙৰ বেপাৰী কেজি চিষ্টেমত মোক বিক্ৰী কৰি দিলে। নহয়, তুমি যিটো কাম পাৰা সেইটোৱে কৰা না। স্কুলখনৰ অৱস্থা দিনক দিনে বেয়া হৈ গৈ আছে। তুমি স্কুলখন চম্ভালা। আজিৰ পৰা স্কুল যাম বাৰু। বহুত দিন শিক্ষয়িত্ৰী কেইগৰাকীক লগো পোৱা নাই নহয়। শিক্ষয়িত্ৰী কেইগৰাকীক লগ কৰিবলৈহে ইমান হেঁপাহ? ঠিকে আছে। উটক ভেটাৰখীয়া পতা যেনহে হ'বগৈ নেকি বাৰু? তাতে তোমাৰ ওপৰত চকু দিবলৈ স্বাগতা বৌ নাই নহয়। মই বেয়া হ'ল নহয় কথাটো। মোক ইমান সন্দেহ কিয় কৰা তুমি? মোৰ মুখৰ গ্ৰহটো ৰণবীৰ কাপুৰৰ নিচিনা হোৱাটোৱে কি মোৰ ভুল? তোমাৰ মুখৰ এই গঢ়টো ৰণবীৰ কাপুৰৰ নিচিনা হোৱা হলে কথাই নাছিল। তোমাৰ মুখখন কিবা শক্তি কাপুৰৰ নিচিনা, দেখিলেই ভয় লাগে। অলপ দূৰত্ব বজাই ৰাখিবা, বুজিছা? এইটো আকৌ কিয়? আজিৰ পৰা আপোনাৰ জীৱনটো নতুন দিশলৈ আগবাঢ়িবলৈ গৈ আছে। মোৰ ফালৰ পৰা এইটো উপহাৰ, বিয়াৰ পাছৰ প্ৰথমটো গিফ্ট। তুমি যে মোৰ জীৱনলৈ আহিলা, সেইটোৱে মোৰ কাৰণে আটাইতকৈ ডাঙৰ গিফ্ট। আৰু ইয়াতকৈ ডাঙৰ একোৱে হ'ব নোৱাৰে। তথাপিও তুমি দিয়া সকলো বস্তু মোৰ কাৰণে বহুত বেছি স্পেচিয়েল হয়। গতিকে এই কলমটো মই সযতনে ৰাখিম আৰু যিমান অফিচিয়েল কাম আছে চবতে ব্যৱহাৰ কৰিম। হ'ব দিয়ক, এতিয়া আপুনি মাৰ ওচৰলৈ যাওক আৰু আশীৰ্বাদ লওক, আৰু তাৰ পাছত দাদা আৰু বৌৰ ওচৰলৈ। আজি বৌক লগ নকৰো দিয়া। কিয়? আজি মই নতুন কিবা এটা আৰম্ভ কৰিবলৈ গৈ আছো। মোৰ কাৰণে আজি এটা ভাল দিন। গতিকে বৰ টান কথাবোৰ শুনি বা তেওঁৰ খঙাল মুখখন চাই ওলাই যাবলৈ মন নাই মোৰ। নাপায়, তেনেকৈ নকব। বৌয়ে আপোনাক খং কৰিলেও মৰমতো কৰে। তেখেতৰ অভিমানবোৰ ভঙা দায়িত্ব আপোনাৰ আৰু মোৰ। আমি সেইটো কৰিবই লাগিব। কিনো হ'ব, আপোনাক খং কৰিব, কথা শুনাব, শুনাক দিয়ক। তেখেতৰ খংবোৰ মৰমেৰে গ্ৰহণ কৰিব। আজি নোৱাৰিম দিয়া, মোৰ ধৈৰ্যৰো এটা সীমা আছে। একো নাই, মই মাক লগ কৰি আহোঁ। আকাংক্ষাহঁতৰ কথাবোৰ মই কিন্তু ভাল পোৱা নাই দেই মা। সিহঁতে ঘৰ এৰি যাব বিচাৰে, সিফালে নিয়ৰে বিয়া হব নিবিচাৰে। ঘৰত এইবোৰ কি হৈ আছে? ঘৰখনক ঘৰ হৈ থাকিব দিব লাগে। ঘৰৰ সমস্যাবোৰ এখন চকীৰ খুৰা কেইটাৰ নিচিনা। তাৰে এটা খুৰা যদি ভাঙি যায় তেনেহলে সেইখন চকী হৈ নাথাকে। আৰু প্ৰথমে ভঙা খুটাটো হলি তই। আৰে মোক কিয় দুখ দিছা তুমি? উকিলৰ লগত কথা পাতি আছিলা নেকি? হয় দাদা, সাক্ষীগৰাকী হঠাৎ নোহোৱা হৈ গৈছে। তেখেতে কি অৱস্থাত আছে মই জানিব লাগিব। বিনা দুখত তেখেতে শাস্তি পাই আছে। মই তেখেতক দুখমুক্ত কৰামেই। মই জানো তুমি পাৰিবা। বেউলায়ে লক্ষিন্দৰৰ প্ৰাণ পৰ্যন্ত উভতাই আনিব পাৰিছিল, আৰু এইটোতো এটা সাধাৰণ কোৰ্ট কেছহে। আজিকালি তোক মোৰ অচিনাকি যেন লাগে। মা, অখাদ্যবোৰ বাদ দি তোক আমি কিমান বিয়া পাতিবলৈ অনুৰোধ কৰিলো, তই কিন্তু আমাৰ কথাবোৰ বুজি নাপালি। তোৰ চিন্তাত দেউতাৰৰ স্বাস্থ্যৰ অৱনতি হৈছে। মই কান্দি কান্দি দিন পাৰ কৰিব লগা হৈছে। ঘৰখনৰ কাৰণে নিজৰ ভাল পোৱা ত্যাগ কৰা তই সেই আগৰ সাগৰটো হয়নে? আজিকালি তোক মোৰ অচিনাকি যেন লাগে। মা, অখাদ্যবোৰ বাদ দি তোক আমি কিমান বিয়া পাতিবলৈ অনুৰোধ কৰিলো,
তই কিন্তু আমাৰ কথাবোৰ বুজি নাপালি তোৰ চিন্তাত দেউতাৰৰ স্বাস্থ্যৰ অৱনতি হৈছে মই কান্দি কান্দি দিন পাৰ কৰিব লগা হৈছে কিন্তু তই আমাৰ দুখবোৰ আৰু কান্দনবোৰ বুজি পাৱ জানো দুখত ময়ো আছো মা নিজকে সংযত কৰিবলৈ কিছুমান বেয়া বস্তু মই মুখত দিব লগা হৈছে মই এইবোৰ এৰিবলৈ যত্ন কৰি আছো কিন্তু মই পাৰা নাই মা এয়া তোৰ দুৰ্বলতা কাপুৰুষ তই আমাৰ ঘৰখনৰ ধ্বংসৰ কাৰণ তই হবলৈ গৈ আছ তই দেউতাৰৰ অৱস্থাৰ কথা নাভাব অৱশ্যে এটা মদাহীৰ পৰা ইয়াতকৈ মই আৰু কি বেছি আশা কৰিব পাৰো স্বাৰ্থপৰ তই আপুনি কথাটো এবাৰ ভালদৰে ভাবক যিগৰাকী মহিলাই মোৰ মানুহজনৰ বিৰুদ্ধে সাক্ষী দিছিল তেওঁ এতিয়া ক'ত কিয় তেওঁ হঠাৎ গুৱাহাটীৰ পৰা নোহোৱা হ'ল নে কাম শেষ হোৱাৰ কাৰণে ৰুদ্ৰ প্ৰতাপে তেখেতক হত্যাই কৰিলে এইবোৰ কথা আপুনি উকিল হিচাপে আদালতত ক'ব লাগিব মহিলাগৰাকী বৰ্তমান ক'ত আছে পুলিচে উলিয়াব লাগিব এখেতৰ মুক্তিৰ বাবে সেই মহিলাগৰাকী হৈছে আমাৰ শেষ আশা হ'ব ঠিক আছে মই আবেলি আপোনাৰ ওচৰলৈ গৈ আছো পিতাই মোক কৈছে মানুহক ভুল শুধৰোৱা সুযোগ দিয়াজনহে মহান সময়ৰ লগে লগে কিছুমান কথা পাহৰিবও লাগে আপুনি মোক সন্দেহ কৰিলেও মই আপোনাক সঁচা কথাখিনি কমেই লগাতা বৈ এটা ভুল কৰিছে কিন্তু তাৰ পাছত চাওকচোন জয়ন্ত গোস্বামী ঘৰখনক স্বাগতা বৈ কিমান কি উন্নতি কৰিলে দুখবোৰতকৈ বৰ গুণবোৰ বহুত বেছি অন্তত সেই কথাটোতো আপুনি মানক উকিলৰ লগত কথা পাতি আছিলা নেকি ওপৰত বিশ্বাস আছে তুমি হৃদয়ক ন্যায় দিব পাৰিবা আপোনাৰ পৰা উৎসাহ পাই মোৰ ভাল লাগিছে দাদা আপুনি মোক এনেকৈ ক'ব বুলি মই ভবাই নাছিলো কিয় ভবা নাছিলা কাৰণ আপুনি মোক বেয়া পায় যে